চৰাইদেউ চাহ বাগিচা যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত চৰাইদেউ দুৰ্গা পূজা খেলপথাৰত শুকুৰবাৰে প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰে। পৰম্পৰাগত ৰীতি নীতিৰে পূজা সমাপন কৰাৰ পিছত বিভিন্ন প্ৰান্তৰ পৰা অহা ঝুমুৰ দলসমূহে ঝুমুৰ পৰিৱেশন কৰে। নিশা শিল্পী দেবেন ৰবি দাসে গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সাৰ্বজনীন জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন যাতে ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে। আজি আমি চৰাইদেউ পৰ্বত চাহ বাগিচাৰ যি যুৱক সংঘসকল আছে আৰু আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ সমূহ ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে এই কৰম পূজা আয়োজন কৰা হৈছে আৰু সকলোৱে গম পায় অসমবাসী লগতে আমাৰ যি অসমীয়া চাহ জনগোষ্ঠী এই চাহ জনগোষ্ঠী আমাৰ সম্পূৰ্ণ অসমীয়া জাতিৰ কাৰণে এটা অংগ আৰু সকলোৱে গম পাইছে এই পৰম্পৰা আজি বুলিয়েই নহয় আজি বহু হাজাৰ বছৰ পূৰ্বৰ পৰা এই কৰম পৰৱ চলি আহিছে আৰু বিভিন্ন ৰাজ্যৰ লগতে এই কৰম পৰৱে আমাৰ অসমতো পালন আমাৰ যিসকল চাহ জনগোষ্ঠীৰ লোকসকল আছে তথা আদিবাসী লোকসকল আছে তেওঁলোকে এই পৰৱ আৰু আৰম্ভ কৰি চলাই আহিছে আৰু সকলোৱে গম পাওঁ এই পৰৱ এটা কৃষিৰ লগত জড়িত থকা পৰৱ যিটো পৰৱে এটা প্ৰকৃতিৰ লগত জড়িত থকা আমি সদায় প্ৰকৃতিকৰ পৰা যিখিনি পাইছোঁ আজি আমি প্ৰকৃতিৰ পৰাই আমি সকলো বস্তু পাই পিনি আমি সমাজখনত জীয়াই আছোঁ আৰু প্ৰকৃতিকৰ সন্মান প্ৰতি ৰক্ষা কৰি এই পৰৱ আমি পালন কৰি আহিছে ৰাইজে আৰু আজি এটা আটাইতকৈ ভাল পৰিৱেশ হৈছে আমি সকলোৱে গম পাওঁ চৰাইদেউ চাহ বাগিচাখন যদিও বন্ধ আছে আমাৰ মানুহৰ মনবোৰ যথেষ্ট এটা ভাল দিশত নাই যদিও তাৰ মাজতো আমাৰ যুৱ সংঘসকল আৰু ৰাইজে একত্ৰিত হৈ পিনি আমাৰ এই অনুষ্ঠানটো তেওঁলোকে পাতিবৰ কাৰণে আয়োজন কৰিবলৈ ওলাই আহিছে আৰু আটাইতকৈ ডাঙৰ কথা যে চৰাইদেউ চাহ বাগিচাৰ এইখন খেলপথাৰত এই পূজা কোনোদিনে হোৱা নাছিলেগৈ আৰু প্ৰথমবাৰ কাৰণে এই পূজা হোৱাৰ কাৰণে ৰাইজে বিভিন্ন ৰাজ্যৰ পৰা কেৱল চাহ জনগোষ্ঠীৰ লোক বুলিয়েই নহয় আজি অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আহি পিনি এইখন খেলপথাৰত আমাৰ এই পূজা চাবৰ কাৰণে আহিছে। গতিকে আমাৰ সমিতি তথা আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ ফালৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ। এই পূজা কেৱল আমি চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণেই নহয় এই পৰৱ আমি এই চাহ জনগোষ্ঠীৰ ৰাইজসকলে আয়োজনহে কৰিছোঁ কিন্তু এই পূজাভাগী আমাৰ সকলো ৰাইজ জনগোষ্ঠীৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পৰৱ যদি আমাৰ ভালে কুশলে পাৰ হয় তেন্তে আগন্তুক দিনতো আমি আমাৰ এই সকলোৰ লগত আলোচনা কৰি আৰু বহল ভিত্তিত কেনেকৈ আলোচনা কৰিব পাৰি আমি তাৰ বিষয়ে আলোচনা কৰিম। সকলোকে কৰম পৰৱৰ আমি এই মাধ্যমৰ জৰিয়তে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আমি আয়োজন কৰা আমি কণ্ঠশিল্পী আমাৰ মিকিপুৰৰ দেবেন ৰবি দাস তেখেতক আমি কণ্ঠশিল্পী আমি নিমন্ত্ৰণ কৰিছোঁ আহিছে আৰু যিসকল কৰম পৰৱ যিহেতু ক'ৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ নীতি নিয়মসমূহ কেনেধৰণৰ আজি নৱপ্ৰজন্ম সেইখিনি আমি নাজানো কিন্তু যিসকলে এই পৰৱটোৰ কাৰণে যিসকলে বাছনি কৰি আহিছে বা গম পাই আহিছে তেওঁলোকে নীতি নিয়ম অনুসৰি এই পূজাভাগী কৰিলে আৰু এই পূজাভাগী হোৱাৰ পাছতে যিসকল আমাৰ আহিছে আমাৰ ঝুমুৰ নাচিবৰ কাৰণে তেওঁলোকে এই গীত পৰিৱেশনৰ লগতে ঝুমুৰ নচাৰ এটা কাৰ্য চলি থাকিব। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।